নমস্কাৰ সাকসেছাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ ফালৰ পৰা মুকলি কৰা গ্ৰেড 3 নন টেকনিকেলৰ 191টা পদত আপোনালোকে কিদৰে নিজৰ মোবাইলতে অনলাইন এপ্লাই কৰিব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ সকলোখিনি প্ৰচেছ দেখুৱাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আপোনালোকে প্ৰথমতে DHSৰ অফিচিয়েল ৱেবছাইটত আহিব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো আপোনালোকক মই ডাইৰেক্টলি লিংকটো দি দিম, তাৰ পৰা আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। তো ইয়াতে আপোনালোকে দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন গ্ৰেড 3 নন টেকনিকেল পোষ্ট আৰু লগইন। তো ইয়াতে প্ৰথমতে আমি যেহেতু নতুনকৈ আবেদন কৰিম, তো ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত পুনৰ এখন নতুন পেজ খোল খাব আৰু ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। তো আপোনালোকে এইখিনি ভালদৰে পঢ়ি চাব। তো ইয়াৰে যিটো অনলাইন প্ৰক্ৰিয়া সেইটো 12 ছেপ্টেম্বৰ 2025ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো ৰাখিছে 21 ছেপ্টেম্বৰ 2025। তো 11:59 আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে ফটোৰ সাইজ কিমান হ'ব লাগে বা কেবি কিমান হ'ব লাগে সকলোখিনি উল্লেখ আছে আৰু ইয়াতে সিগনেচাৰৰ সাইজখিনিও দিয়া আছে। তো সিগনেচাৰৰ আপোনালোকে কিমান কেবি হ'ব লাগে, লগতে সাইজ কিমান হ'ব লাগে, তো সকলোখিনি আপোনালোকে ইয়াতে ভালদৰে চাই ল'ব। তো ইয়াৰে অকণমান তলত আপোনালোকে দেখা পাইছে নেক্সট। তো ইয়াতে নেক্সট অপশ্যনত মই ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব আৰু ইয়াতে আপোনালোকে কিছুমান পাৰ্চনেল ইনফৰমেশ্যন ভৰাব লাগিব। তো প্ৰথমতে আপোনালোকে যদি চাই কেণ্ডিডেটছ পাৰ্চনেল ইনফৰমেশ্যন, তো ফুল নেম অফ দ্য কেণ্ডিডেট, তো প্ৰথমতে আপোনাৰ নামটো ইয়াতে ভৰাই দিব। তাৰে পিছত কেণ্ডিডেট ফাদাৰ্ছ নেম, তো ইয়াতে আপোনালোকে দেউতাৰ নামটো ভৰাই দিব। তাৰে পিছত কেণ্ডিডেট মাদাৰ্ছ নেম, তো আপোনাৰ মাৰ নামটো ইয়াতে বহুৱাই দিব। আৰু ইয়াতে যদি আপোনালোকে বিবাহিত তেনেহ'লে ইয়াতে এইটো লিখি দিব আপোনাৰ হাজবেণ্ডৰ নাম, আৰু অন্যথা আপোনালোকে এইটো ব্লেংক এৰিলেও কোনো কথা নাই। তাৰে পিছত কেণ্ডিডেট ডেট অফ বাৰ্থ, তো আপোনালোকে ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন কেলেণ্ডাৰ অ'পেন হৈ যাব আৰু ইয়াতে প্ৰথমতে আপোনালোকে ইয়াৰটো চিলেক্ট কৰিব, তাৰপিছত মাহটো চিলেক্ট কৰিব, তাৰে পিছত ইয়াতে ডেটটো চিলেক্ট কৰি ল'ব। তাৰে পিছত আপোনালোকে ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল ফিমেল আপোনালোকে যিটো জেণ্ডাৰ হয় আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু ইয়াতে দিয়া আছে এড্ৰেছ অফ কাৰেছপণ্ডেঞ্চ এড্ৰেছ, ঠিক আছে। তো ইয়াতে প্ৰথমতে আপোনালোকে ভিলেজৰ নামটো লিখি দিব, তাৰে পিছত ইয়াতে পুলিচ ষ্টেচন, পোষ্ট অফিচ লিখি দিব, ডিষ্ট্ৰিক্টৰ নাম লিখি দিব আৰু ইয়াতে এড্ৰেছ লাইন 3, ঠিক আছে। তো ইয়াতে আপোনাৰ ৰোড ষ্ট্ৰীট যিটো হয় আপোনালোকে ইয়াতে লিখি দিব আৰু ইয়াতে চিটিটো আপোনালোকে টাইপিং কৰি দি দিব আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব পাৰিব। তো ইয়াতে যদি ক্লিক কৰে ডিষ্ট্ৰিক্টসমূহৰ নাম উল্লেখ থাকিব, তো আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। আৰু ইয়াতে যদি চাই ষ্টেটৰ নামটো উল্লেখ আছে, তো ষ্টেটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব আসাম। আৰু ইয়াতে যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেছপণ্ডেঞ্চ এড্ৰেছ যদি ছেম একে হয় তেনেহ'লে আপোনালোকে ইয়াতে টিক অপশ্যনটো ক্লিক কৰিব আৰু যদিহে আপোনালোকৰ বেলেগ বেলেগ হয় আপোনালোকে দুয়োখনে ফিল আপ কৰিব লাগিব। তাৰে পিছত আপোনালোকৰ তাত এনেকুৱাকৈ আহিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে মোবাইল নম্বৰ অফ কেণ্ডিডেট, ঠিক আছে। তো আপোনাৰ মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব আৰু ইয়াতে যিটো চেণ্ড OTP আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা কোড যাব আৰু সেই কোডটো ইয়াতে বহুৱাই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ভেৰিফাই হৈ যাব। আৰু ইয়াতে এটা আপোনালোকে অল্টাৰনেটিভ কণ্টেক্ট নম্বৰ দিব লাগিব। তাৰে পিছত ইমেইল এড্ৰেছ অফ দ্য কেণ্ডিডেট, তো আপোনাৰ ইমেইল এড্ৰেছটো ইয়াতে দি দিব আৰু নেশ্যনেলিটিটো ইণ্ডিয়ান অলৰেডি চিলেক্ট থাকিব আৰু ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কটো বহুতে এইটো বুজিয়ে নাপায়। তো ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কটো আপোনালোকে এনেকুৱা ধৰণে দিব পাৰে। তো আপোনাৰ যদি বাওঁ হাতখনত যদি কিবা কটা চিঙা আছে বা তিল আছে তেনেহ'লে আপোনালোকে লিখিব পাৰে এ মল অন লেফ্ট হেণ্ড, ঠিক আছে। তো এনেকুৱা ধৰণে লিখি দিব আৰু ক'ৰবাত আছে যদি এনেকৈ লিখি দিব। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ এনেকুৱা নাই তেনেহ'লে আপোনালোকে ইয়াতে ন' বুলি দি দিব দুটা অপশ্যনত। আৰু ইয়াতে ৰিজাৰ্ভেশ্যনটো আপোনালোকে যদি চাই কেটেগৰী অফ দ্য কেণ্ডিডেট, তো আপোনালোকে জেনেৰেল, SC, STP, STH, OBC, MOBC, তো যিটো হয় আপোনালোকে ইয়াতে টিক কৰিব আৰু যদিহে ফিজিকেল হেণ্ডিকেপ আপোনালোকে তেনেহ'লে য়েছ কৰিব, অন্যথা ন'টো ক্লিক কৰিব। আৰু ইয়াতে পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম, তো আপোনালোকে ইয়াতে য়েছ কৰি দিব।
তো ইয়াৰ তলতে আপোনালোকে দেখা পাইছে গ্ৰেড 3 পোষ্ট তো ইয়াতে ডু ইউ ৱান্ট টু এপ্লাই ফৰ নন টেকনিক্যাল পোষ্ট তো ইয়াতে ইয়েস টু ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত পোষ্টসমূহৰ নাম উল্লেখ থাকিব তো ইয়াতে আপোনালোকে চাব পাৰে তিনিটা ধৰণৰ পোষ্ট আছিল তিনিটা পোষ্টৰ নামে উল্লেখ আছে তো সিলেক্ট গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট তো বহুতে এটা ভুল কাম কৰি আছে ইয়াতে মাত্ৰ এটা পোষ্টত আবেদন কৰিছে মানে এটা পোষ্টত ইয়াতে টিক কৰি দিছে তো তেওঁলোকৰ এটা পোষ্টতহে আবেদন হৈ গৈছে তো আপোনালোকে গোটেইকেইটাতে দি দিব যেহেতু সেম কোৱালিফিকেশন বিচাৰিছে তো হেল্থ এডুকেটৰ জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কাম এলডিএ তো বেসিক হেল্থ ওয়ার্কার তো গোটেইকেইটা পদতে আপোনালোকে ইয়াতে টিক কৰি দিব ঠিক আছে তো টিক কৰি দিব এনেকে তো তিনটা টিক হৈ গল তো ইয়াৰ তলতে আপোনালোকে দেখা পাইছে এডুকেশন কোৱালিফিকেশন তো প্ৰথমতে আপোনালোকে ইয়াতে মেট্ৰিকত আপোনালোকে কিমান নম্বৰ লাভ কৰিছে এটো ভৰাই দিব আৰু ইয়াতে আউট অফ মাৰ্ক তো কিমান মাৰ্কৰ এক্সাম হৈছিল তো 600 মাৰ্কৰ এক্সাম হৈছিল ইয়াতে 600 টো ইয়াতে ভৰাই দিব পাৰ্সেন্টেজ অফ মাৰ্ক তো ইয়াতে পাৰ্সেন্টেজ টো বহুৱাই দিব আৰু পাছিং ইয়াৰ টো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব আৰু নেম অফ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটিৰ নেম যি কোনো আপোনালোকে বোৰ্ড বা স্কুলৰ নাম বা কলেজৰ নাম ইউনিভাৰ্সিটিৰ নাম ভৰাই দিব ঠিক তেনেকৈ আপোনালোকে ইয়াতে হায়াৰ সেকেন্ডাৰী টো স্ট্ৰীম টো সিলেক্ট কৰি ল'ব আৰ্টছ সায়েন্স কমাৰ্চ তাৰ পিছত কিমান নম্বৰ লাভ কৰিছে ইয়াতে ভৰাই দিব কিমান মাৰ্কৰ এক্সাম হৈছিল হেতু ইয়াতে দি দিব কিমান পাৰ্সেন্ট পাইছিল কিমান জনত পাস কৰিছিল আৰু ইয়াতে স্কুল বোৰ্ড ইউনিভাৰ্সিটি কলেজৰ নামটো বহুৱাই দিব ঠিক তেনেকৈ আপোনালোকে গ্ৰেজুৱেচনৰ খিনি তেনেকৈ ফিল আপ কৰিব আৰু ইয়াতে ডিপ্লোমা নন টেকনিক্যাল তো ইয়াতে যদি আমি ক্লিক কৰো ইয়াতে দেখা পাইছে মিনিমাম 6 মান্থ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন তো এটো সিলেক্ট কৰাই থাকিব যেহেতু 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা বিচাৰিছে আপোনালোকৰ তো ইয়াতে কিমান মাৰ্ক আপোনালোকে পাইছিল লগতে কিমানৰ ভিতৰত হেতু ইয়াতে দিব পাৰ্সেন্টেজ দিব কিমান চনত আৰু ইয়াতে আপোনালোকৰ কেন্দ্ৰটো বা ধৰিলো জৰ পৰা পাস কৰিছিল তাত আপোনালোকে লিখি দিব তাৰে পিছত আপোনালোকে কম্পিউটাৰ সাৰ্টিফিকেশন অফ এজ পাৰ এডভান্সমেন্ট তো ইয়াতে ইয়েস টু ক্লিক কৰিব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ তো ইয়াতে ইয়েস টু ক্লিক কৰিব তো ইয়াতে আপোনালোকে দেখা পাইছে আপলোড ফটোগ্ৰাফ এণ্ড সিগনেচাৰ তো আপোনালোকে ফটোৰ সাইজটো মিলাই ল'ব তো 50 কেবি ইয়াতে দি দিছে আৰু 250 লগতে হাইট ওয়াইট সকলোখিনি উল্লেখ আছে তো আপোনালোকে যেটো ফটো ৰিচাইজাৰ এটা এপ আছে আপোনালোকে সেই এপৰ জৰিয়তে ইয়াতে ফটোটো বনা ল'ব পাৰিব লগতে সিগনেচাৰো বনাব পাৰিব তো ইয়াতে আপোনালোকে ফটোটো আৰু সিগনেচাৰটো আপলোড কৰি দিব তো আপলোড কৰি দি ইয়াতে লগইন ডিটেইলছ অফ দা ক্যান্ডিডেট তো ইয়াতে এটা পাসওয়ার্ড কৰিব লাগিব তো আপোনালোকে সাপোজ আপোনাৰ নামটো ৰাহুল তো আর টো ডাঙৰ হাতত দিব তাৰ পিছত বাকিটা সৰু হাতত দিব ঠিক আছে ৰাহুল তাৰপিছত @123 তো এনেকুৱা ধৰণে আপোনালোকে এটা পাসওয়ার্ড বনাই ল'ব তো সেম পাসওয়ার্ডটো আপোনালোকে ইয়াতে বহুৱাই ইয়াৰে আপোনালোকে ডিক্লাৰেচন অফ দা ক্যান্ডিডেট তো ইয়াতে টিক অপচনটো ক্লিক কৰি দিব তো আপোনালোকে ইয়াতে টিক অপচন ক্লিক নকৰিলে আপোনালোকৰ সাবমিট নহয় ফৰ্মখন লগতে ইম্পৰ্টেন্ট নোট তো ইয়াতে আপোনালোকে টিক কৰি দিব টিক কৰি দি ইয়াতে ফাইনেল যেটো সাবমিট অপচন আপোনালোকে দেখা পাইছে তাত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশনখন সাবমিট হৈ যাব আৰু আপোনালোকে এটা এপ্লিকেশন ৰেজিষ্ট্ৰেচন নম্বৰ লাভ কৰিব আৰু সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনাৰ স্ক্ৰিনশ্বট মাৰি ল'ব আৰু আপোনালোকে যিখন পিডিএফ সেইখনৰ লগইন অপচনত গৈ ডাউনলোড কৰিব পাৰিব তো বন্ধুসকল এইখিনি আছিল অনলাইন কৰাৰ প্ৰসেস আৰু যদি আপোনালোকে কিবা বুজি নাপায় বা অনলাইন এপ্লাই কৰাত কিবা অসুবিধা হয় তেনেহলে কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক মই ৰিপ্লাই কৰাৰ চেষ্টা কৰিম তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে ধন্যবাদ